আৰু ৰাতিটো শুব পৰা নাই যেতিয়া আপোনালোকে ঘৰৰ পৰা আহিছে ঘৰৰ মানুহজনে খাৰ পাইছে নে পোৱাই নাই তেতিয়ালৈকে নাই পোৱা ডাঙৰ কথা আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ এমপি বাইদেউ বিজুলী কলিতা মেধি ডাঙৰীয়ানী পলাশবাৰী সমষ্টি বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞা ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু ৰাইজ ৰাতিপুৱা কালি ৰাতি মই আগৰতলাত আছিলোঁ ৰাতিপুৱা মই 7টা 7:30 বজাত টোপনিৰ পৰা উঠি গা পা ধুই মই ফোন কৰিলোঁ যে কেইটা বজাত গৈ পাম বোলে সোনকালে আহক মানুহ অলৰেডি ফুল হৈ গ'ল মহিলাসকল আহিলেই মই ভাবিলোঁ যে মিটিংটো 11টাত আছে ইমান সোনকালে মহিলা আহি গ'ল বোলে 5টা বজাৰ পৰাই মহিলা অহা আৰম্ভ হৈছে আমাৰ আজি পলাশবাৰী সমষ্টিত কিমান মহিলাই এই আঁচনিৰ সুবিধা পাব 36,051 গৰাকী মহিলাই আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ সুবিধা পাব আৰু মোৰ লাগে 36,000ৰ জায়গাত ইয়াত প্ৰায় 40,000 মহিলা উপস্থিত আছে কিমান মহিলা উপস্থিত আছে প্ৰায় 40,000 মই পলাশবাৰীত বহুতবাৰ আহিছোঁ অসমৰো বিভিন্ন জায়গাত বহুতবাৰ মিটিং কৰিছোঁ কিন্তু এনেকৈ 40,000 মহিলাৰ দৰ্শন মই আজিয়ে প্ৰথম লাভ কৰিছোঁ আৰু এই মিটিংখনত চাওক পুৰুষ নায়েই অকণমান আমাৰ পাৰ্টিৰ ল'ৰাকেইটা আছে তাৰ বাদে পুৰুষ নায়েই সকলো কেৱল মাত্ৰ মহিলা আগে পিছে মিটিঙত নহা মানুহো আজি ওলাই আহিছে আৰু আজি ক'ব গ'লে পলাশবাৰী সমষ্টিৰ গাঁৱত ঘৰত আজি কতো মহিলা বাকি থকা নাই সব ইয়াত মিটিঙলৈকে আহি গৈছে এই যিটো উৎসাহ এইটো হ'ল এটা ডাঙৰ উৎসাহ কেইদিনমান আগতে মই বকোলৈকে গৈছিলোঁ বকোতো এনেকৈ মানুহ অলপ দেৰি পিছত বাইদেউসকল আপোনালোকৰ ভাল গৰম পৰিছে নেকি ৰ'দ পৰিছে নেকি আজি অসমৰ যিমান সমষ্টিত আমি গৈছোঁ সকলোতে এনেকে মহিলা সমাজ ওলাই আহিছে ইয়াৰ পিছত মই কমলপুৰ সমষ্টিত যাম মোক ডিচিয়ে যাওঁতে কৈ গৈছে যে সোনকালে আহিব ছাৰ কমলপুৰতো অলৰেডি মহিলাসকল আহি পালে এই যে উৎসাহ এই যে উদ্দীপনা কিমান মহিলাই এই আঁচনি লাভ কৰিব 32 লাখ মহিলা এগৰাকী দুগৰাকী মহিলাই নহয় পলাশবাৰীত এই আঁচনি লাভ কৰিব 36,000 মহিলাই আৰু গোটেই অসমতে এই আঁচনি লাভ কৰিব
32 লাখ মহিলাই